গাঁও পঞ্চায়ত আজি সৰ্বসন্মতিক্ৰমে আপোনাক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিলে, কি ক'ব? মই নিজেও আনন্দিত যে বাকী 10জন মেম্বাৰে মোক ছাপোৰ্ট কৰিছে আৰু আগন্তুক দিনলৈকে মই যি কৰিব লাগে ৰাইজৰ সহযোগিতা কৰিম। আপোনাৰ আজি কেনেকৈ অনুভৱ হৈছে? আজি মোৰ বহুত ভাল লাগিছে, ৰাইজে মোক বহুত মৰম দিছে, সেইকাৰণে মই জিকিছোঁ। আপোনালোকৰ পঞ্চায়তৰ নামটো কৈ দিব। 100 নং ৱাৰ্ডৰ 100 নং মাধৱপাৰা গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ সদস্য মই। বাইদেউ প্ৰথমটো কাম কি হ'ব আপুনি সভানেত্ৰী হিচাপে হৈ পেলাই পঞ্চায়ত হৈ? প্ৰথমটো অৰুণোদয় হ'ব চাগে। অৰুণোদয় হ'ব। হয়। আপোনাৰ নামটো অকণমান কৈ দিব। মোৰ নাম পাৰবিনা খাতুন আৰু মোৰ স্বামীৰ নাম উমৰ আলী। ধন্যবাদ। হৈ গ'ল। নমস্কাৰ। আজি মাধৱপাৰা গাঁও পঞ্চায়তৰ আপোনাৰ সকলো মেম্বাৰৰ সৰ্বসন্মতিক্ৰমে আপোনাক উপ সভাপতি হিচাপে নিৰ্বাচিত কৰিলে, প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? মই আজি বহুত সুখী। হয়। চবেই সহযোগিতা কৰিলে, 10জন ৱাৰ্ড সদস্যই মোক সহযোগিতা কৰিলে আৰু আগন্তুক দিনত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ আৰু 1 নং মাধৱপাৰা গাঁও পঞ্চায়তৰ যাতে সাৰ্বংগীন দিশত উন্নতি সাধন কৰিব পাৰোঁ সেই প্ৰচেষ্টা মই চেষ্টা কৰিম যিমান পাৰোঁ। মোৰ নাম বাবুল হুছেইন, 8 নং ৱাৰ্ডৰ সদস্য আছিলোঁ মই। ধন্যবাদ। স্বাধীনতাৰ ৭৫ বছৰ পিছত আজি মাধৱপাৰা পঞ্চায়ত পোনপ্ৰথমবাৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলত আজি পাৰবিনা খাতুন সভানেত্ৰী পদত অধিষ্ঠিত হৈছে। মই মাধৱপাৰাবাসী গাঁও পঞ্চায়তৰ সকলো ভোটদাতা ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত এই যি আজি 10জন ৱাৰ্ড সদস্যই এজনী সভানেত্ৰী আৰু এজন উপসভাপতি নিৰ্বাচিত কৰিছে, এই 10জন ৱাৰ্ড সদস্য আৰু সভানেত্ৰী আৰু উপসভাপতিয়ে পঞ্চায়তৰ যাতে সৰ্বাংগীন উন্নতি কৰিব পাৰে তাৰ কামনা কৰিছোঁ আৰু সকলো ৱাৰ্ড সদস্যক আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আৰু বেলেগ কোনোবা আছিলে নেকি? নাই, আমাৰ পূৰ্ণ সমৰ্থন 10জন ৱাৰ্ড সদস্যই আমাৰ পাৰবিনা খাতুনকে সমৰ্থন দিছে আৰু সকলোৱে একমুখে তেখেতক সভানেত্ৰী হিচাপে মানে সমৰ্থন জনাইছে আৰু আদৰি লৈছে। কি ক'ব মাধৱপাৰা সভানেত্ৰী চিলেকশ্যন হ'ল? চাওক, আজি পোনপ্ৰথমবাৰৰ বাবে মাধৱপাৰা গাঁও পঞ্চায়তত আজি 10টা ৱাৰ্ডেৰে 10টা ৱাৰ্ড সদস্যৰে আজি আমাৰ সভানেত্ৰী নিৰ্বাচিত কৰা হৈছে আৰু আশা ৰাখিম তেওঁলোকে 5টা বছৰ কাৰ্যকাল সুকলমে পাৰ কৰক, ৰাইজৰ সৰ্বাংগীন উন্নতি সাধন কৰক, তাৰে কামনা আমি কৰিছোঁ। ৰাইজ আমি তেওঁলোকৰ লগত আছোঁ, যিমান পাৰোঁ আমি সহায় সহযোগিতা কৰিম আৰু তেওঁলোকে আমাৰ পঞ্চায়তখন আগবঢ়াই লৈ যাম। ক'বলৈ গ'লে আমি প্ৰথমবাৰৰ বাবেই আমি ভাৰতীয় জনতা পাৰ্টীৰ দখলত আনিবলৈ পাই আমি অতি সুখী হৈছোঁ আৰু বাকী কাৰ্যকালসমূহ আমি ঠিক তেনেকৈ আমি দলীয়ভাৱে কেনেকৈ আমি পঞ্চায়তখন আগবাঢ়ি লৈ যাব পাৰোঁ আৰু উন্নয়নৰ কাম কাজত আমি সকলোৰে সুপৰামৰ্শ লৈ আমি পঞ্চায়তখন উন্নতি কৰাৰ চেষ্টা কৰিম। নাম কি আছিলে সভানেত্ৰী? পাৰবিনা খাতুন, বাবুল হুছেইন।